অসম চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ অসম কেবিনেট বৈঠকত জোনবিল মেলা উপলক্ষে বিশেষ প্ৰস্তুতি গ্ৰহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাওঁ এনি লাইভৰ পোনপটীয়া প্ৰতিবেদন মেলাত অহাৰ সৌভাগ্য হ'ল এই জোনবিল মেলাই তিৱা জাতিৰ সাতাম পুৰুষীয়া সমন্বয় একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আজিও মণিপুৰৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে 5 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মই বিশ্বাস কৰোঁ যে এই মেলাৰ ঐতিহ্য পৰম্পৰা সকলোৱে মিলি ৰক্ষাও কৰিব আৰু ইয়াক এটা সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।